সুপ্ৰভাত বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছো। অৱশেষত ছিংগাপুৰত যি জুবিনৰ গোচৰ প্ৰক্ৰিয়া চলি আছিল আৰু তাৰ ৰায়দান কি আহিল জানেনে? মানে জুবিন গাৰ্গে তাত আকস্মিক দুৰ্ঘটনাতহে তাত মৃত্যু হৈছে। এয়াই হ'ল আমাৰ জুবিন গাৰ্গৰ ৰায়দান। আৰু আমি সেইটোৱে কৈ আছিলো, কাৰণ এই কথাটো এতিয়াৰে নহয়, প্ৰথম যেতিয়াৰ পৰা গোচৰ চলি আছিল তেতিয়াৰ পৰাই কিন্তু তেওঁলোকে ছিংগাপুৰৰ আৰক্ষীয়ে এইটোৱে আমাক কি দিছিলে, বাৰ্তা দি আছিলে। আৰু অৱশেষত একে শেষ পৰ্যায়টোতো এইটোৱে। কিন্তু হঠাতে মই আজি আপোনালোকক কওঁ, হঠাতে এটা হাইঠা মাটিত পৰিল। আৰু থামলেনত দেখিছে, এইজন হ'ল দুলু আহমেদ। যোৱা ফেব্ৰুৱাৰী মাহতে 12 তাৰিখ আছিলে নেকি, মই পাহৰি গৈছোঁ। আপোনালোকে যদি মই ভুলকৈও কৈছোঁ এই মুহূৰ্তত আপোনালোকে শুধৰাই ল'ব। 12 তাৰিখ নে 13 তাৰিখে আছিলে জুবিন গাৰ্গৰ হৈ পেলাই প্ৰথমজন। ময়ো আপোনালোকক বহুত সুন্দৰকৈ ওপৰত ভিডিঅ' বনাইছিলোঁ। আৰু সেইজনে আছিল, কি কৰিছিলে, জুবিন গাৰ্গক নিজাববীয়াকৈ গোচৰ দিছিলে। আৰু আমাক কিমানেই আভুৱা ভাৰী আছিলে, লাষ্টত কি কৰিছিলে জানেনে? আভুৱা ভাৰী আমাক কি কৰিলে, মানে চবকে যেতিয়া একো দিব নোৱাৰিলে, মুখা খোল খাই গ'ল, তেতিয়া কি কৰিলে, আমাক সকলোকে মানে কিবা অনলি মি নেকি এনেকুৱা কিবা কৰি থ'লে, মানে ফ্ৰেণ্ডত থাকিলেহে কমেণ্ট কৰিব পাৰি, আৰু মুখটো ব্লক কৰিয়ে দিলে। তাৰপিছত কি হ'ল জানেনে? মই আকৌ বেলেগ এটা একাউণ্ট খুলি, দুটা তিনিটামান আছে, ফেচবুক পেজ আছে, আপোনালোকে চাব। তেনেকুৱা কৰিলে, মানে ফ্ৰেণ্ডত থাকিলেহে কমেণ্ট কৰিব পাৰি। এই কথাটো মই আগতেও কৈছোঁ। আৰু যেতিয়াই আজি ছিংগাপুৰৰ পৰা সেইটো নিউজ আহিল, তাৰপিছতে কি ক'লে জানেনে? আজি মানে সাৰ পালে। 19 তাৰিখে সেইটো ৰিজাল্টটো আহিছিলে, কিন্তু সেই 19 তাৰিখৰ পৰা আজি কিমান তাৰিখ হৈ গ'ল, 26-27 হৈ গ'ল নহয় জানো? আৰু আজি যেতিয়া ছিংগাপুৰৰ সেই ৰায়দানটো দিলে, তাৰপিছত কি কৰিছে জানেনে? ছিংগাপুৰত চলি থকা জুবিন গাৰ্গৰ হত্যাৰ গোচৰত ন্যায় দিব নোৱাৰিলোঁ, তাৰ বাবে অসমৰ ৰাইজৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী। পৰৱৰ্তী ন্যায় যুঁজৰ বাবে মই আকৌ সাজু। এইজনৰ হৈ আমি কি কৰিব লাগে, আকৌ এইজনক ছাপোৰ্ট কৰিব লাগে। কিমাননো আশীৰ্বাদ বিচাৰিলোঁ যে যিকোনো প্ৰকাৰে এটা ভাল ফল আহিব। আৰু নিজে কৈছিলে যে তাৰ পৰা মানে অভিবক্তাসকলে কৈছে যে মানে একদম 100% মানে আপুনি সুফল পাবই, মানে ফল পাবই, তেনেকৈ কৈছে। বাৰু এইজনৰ কথাটোতো যেতিয়া ছিংগাপুৰৰ পৰা এই খবৰটো আহিল, আৰু গৰিমা গাৰ্গে এটা মই নিউজত দেখিছোঁ, আধা ফুটা আধা নুফুটা মাতেৰে কেইদিনমানৰ আগলৈকে কৈ আছিলে, প্ৰথমতেতো কৈছিলে আস্থা আছে বিশ্বাস আছে কৈ আছিলে নহয় জানো? কিন্তু এতিয়া আজি এটা দেখিলোঁ, আকৌ মুখ্যমন্ত্ৰীৰ ওপৰত ছিংগাপুৰৰ সেই বিচাৰ প্ৰক্ৰিয়াৰ লগত আমাৰ অসমৰ বিচাৰ প্ৰক্ৰিয়া নিমিলে। আৰু মুখ্যমন্ত্ৰীয়ে মানে কৰিছিলে, মানে আশ্বাস দিছিলে যে ন্যায় জুবিন গাৰ্গে পাবই। গতিকে আমি এতিয়া ইমান কৈ থাকিও লাভ নাই, জুবিন গাৰ্গে ন্যায় পাব, বিশ্বাস আছে দেই। আজি আকৌ এটা নিউজ দেখিলোঁ, মানে সেইটোত বিশ্বাস আছে আৰু জুবিন গাৰ্গে ন্যায় পাব। আমিও সেইটোৱে কামনা কৰোঁ। সকলো জনসাধাৰণে কামনা কৰে যে জুবিন গাৰ্গে ন্যায় পাওক, হয় নে নহয়? আমি ন্যায় নোপোৱাটো কেতিয়াও কামনা নকৰোঁ। কিন্তু মই আপোনালোকক কৈছোঁ, শুনক, যিমানে বেবেৰিবাং কথা নকওক কিয়, যিমানে যি মুখ্যমন্ত্ৰীয়ে ফুলজাৰি মৰা কথা নকওক কিয়, এতিয়া যে মুখ্যমন্ত্ৰীয়ে ক'লে আমি ফাষ্ট ট্ৰেক আদালত বহাইছোঁ, ফাষ্ট ট্ৰেক মানে ফটাফট, আৰু যিমানে ফটাফট হ'ব সিমানে এতিয়া শেষ হ'ব। এনেই যিমান 12,500 পৃষ্ঠাৰ সেই চাৰ্জশ্বিট দাখিল কৰিছিলে, সেই 12,500 চাৰ্জশ্বিটৰ সেইবিলাক শেষ কৰিবলৈ হ'লে 20 বছৰ লাগিব বুলি এজন অভিবক্তাই আমাক কৈছিলে নহয় জানো? কিন্তু এতিয়া সেই ফাষ্ট ট্ৰেক আদালত বহালে কাৰণে আৰু বেছি দিন নালাগে। আৰু গৰিমা গাৰ্গে সুন্দৰভাৱে কৈছে, আধা ফুটা আধা নুফুটা মাতেৰে, আপোনালোকৰ ওচৰত মই নিউজটো লগাই দিম চাব। কৈছে যে এতিয়া তেওঁলোক আশাবাদী, সুন্দৰভাৱে ন্যায় প্ৰক্ৰিয়া চলি আছে। গতিকে আমিও আশা কৰিছোঁ যাতে মনৰ আশা পূৰণ হয়, আৰু কোটি কোটি জনতাৰো যাতে মনৰ আশা পূৰণ হয়, জুবিন গাৰ্গে ন্যায় পাব, হয় নে নহয়? ন্যায় পাওক, আমাৰ তাত কোনো নাই। গতিকে বন্ধু বান্ধৱীসকল, বহুত দুখ লাগে কিছুমান কথা, কিন্তু কি ক'ম আপোনালোকক, খুলিও কিছুমান কথা ক'ব নোৱাৰোঁ। কিছুমান ব্যক্তিগত কথা খুলি কোৱাটো একদম অযুক্তিকৰ। আৰু সদৌ শেষত মই আপোনালোকক এটা কথা কওঁ,
বহুত দিনৰ আগতে মই এটা চুমি বৰা যেতিয়া সেই কেছটো হৈছিলে তেতিয়া মই এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত মই কিছু কথা কৈছিলোঁ। তেতিয়া এজন কোনোবা মোৰ মানে ছাবস্ক্ৰাইবাৰে মোক এটা কমেণ্ট কৰিছিলে। বন্ধু বান্ধৱীসকল, মই থোৰতে মই কৈ থওঁ, তেওঁ কৈছিলে যে বাইদেউ নিজৰ ঘৰুৱা কথা কিছুমান কেতিয়াও সমাজৰ আগত ব্যক্ত নকৰিব। যি সমাজে আপোনাক ওপৰলৈ উঠাই দিব সেই সমাজে আপোনাক ধ্বংসও কৰিব। আৰু সেই কমেণ্টটো মই এতিয়াও পাহৰা নাই আৰু সেইকাৰণে মই কিছুমান কথা আপোনালোকৰ ওচৰত খুলি ক'ব নোৱাৰোঁ, জেঠীটো একদম দুটা তিনিটা জেঠীয়ে চইট কৈছে। গতিকে মই আপোনালোকক থোৰে থাৰে সেই কথাটো কৈ থলোঁ আৰু তাৰ মাজতে মই আপোনালোকক সেই জুবিন গাৰ্গৰ ন্যায় হকে গৰিমা গাৰ্গে এটি সুন্দৰ মন্তব্য কৰিছে। তেওঁ আশাবাদী, গতিকে আমিও আশা কৰিছোঁ যে জুবিন গাৰ্গে ন্যায় পাওক। তাকেই প্ৰাৰ্থনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে চাই লওক দেই। অৰুণাচল আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে এইখিনি কথাইতো তেওঁলোকে কৈছে। আজি বেলেগতো একো বিশেষ কোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে হৈ আছে নিজস্ব। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক। আৰু এতিয়া স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ব্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপকপীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা কৈয়ে থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, এনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। গতিকে সেইখিনি অলপ ক্ষিপ্ৰতৰভাৱে হওক, দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে বিচাৰি আছোঁ, একদম কঠোৰ শাস্তি পাওক। অৰুণাচল আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে এইখিনি কথাইতো তেওঁলোকে কৈছে। আজি বেলেগতো একো বিশেষ কোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে হৈ আছে নিজস্ব। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক। আৰু এতিয়া স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ব্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপকপীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা কৈয়ে থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, এনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। গতিকে সেইখিনি অলপ ক্ষিপ্ৰতৰভাৱে হওক, দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে বিচাৰি আছোঁ, একদম কঠোৰ শাস্তি পাওক। অৰুণাচল আদালতে আজিলৈকে যিমানখিনি ৰায়দান দিছে এইখিনি কথাইতো তেওঁলোকে কৈছে। আজি বেলেগতো একো বিশেষ কোৱা নাই। গতিকে তেওঁলোকৰ মতে তেওঁলোকে নিজৰ এটা প্ৰাইভেট ইণ্ডিভিজুৱেল ইনভেষ্টিগেশ্যন কৰিছিলে, সেইমতে তেওঁলোকে নিজৰ কথাটো নিজে কৈছে। আৰু এখন দেশে যিখন দেশ পৰ্যটন বিশেষ এখন দেশ, গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা সেই সময়টোত কি হৈছিলে সেই বিষয়ে তেওঁলোকে ৰায়দান দিছে। কিন্তু সেইটো ৰায়দানে মই নাভাবোঁ আমাৰ যিটো ন্যায় প্ৰক্ৰিয়া চলি আছে তাত বিশেষ প্ৰভাৱ পেলাব। আমাৰতো বেলেগ ধৰণে হৈ আছে নিজস্ব। গতিকে সেইখিনি হওক, সেইটোৱে ভালদৰে হওক। এতিয়াও আমি সেইটোৱে আশা ৰাখিছোঁ যে ভালদৰে হওক। আৰু এতিয়া স্পেচিয়েল কোৰ্টখন যিহেতু দিছে, গতিকে এতিয়া অলপ ব্ৰতৰ হ'ব আৰু শুনানি হ'ব, একদম নিকপকপীয়াকৈ হ'ব লাগে। আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা কৈয়ে থৈছে, কেবিনেটতো কৈছে যে দোষী কোন, এনেকুৱা ধৰণে কি হৈছিলে, মাত্ৰ সেইখিনি আদালতত এতিয়া প্ৰতিষ্ঠা হ'ব লাগে। গতিকে সেইখিনি অলপ ক্ষিপ্ৰতৰভাৱে হওক, দোষীয়ে শাস্তি পাওক, আমি সেইটোৱে বিচাৰি আছোঁ, একদম কঠোৰ শাস্তি পাওক।